হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ছবিটো দেখি নিশ্চয় ধৰিব পাৰিছে আজিনো কি মই ৰান্ধিলোঁ। এয়া ঘৰতে লাগি থকা ভেদাইলতা পাত, লগতে জিয়নীয়া মাগুৰেদি আজি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া আপোনালোকে দেখিছেই ভেদাইলতা পাত সুন্দৰকৈ পৰিষ্কাৰকৈ আচলতে ধুই লোৱা হৈছে। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিব লাগিব। আৰু মাগুৰ মাছ বুলি ক'লে সাধাৰণতে নিমখ আৰু হালধি দি পেলাই মই এনেকৈ অকণমান সানি থৈ দিছিলোঁ। ভেদাইলতা পাতৰ ইয়াৰ ৰস কিমান ভাল আচলতে খালে আমি সকলোৱে জানো। এতিয়া মিঠাতেলত আজি মই ব্যৱহাৰ কৰিছোঁ ইঞ্জিন মিঠাতেল, আৰু ইঞ্জিন মিঠাতেলত এয়া সুন্দৰকৈ মাছখিনি ফ্ৰাই কৰা হৈছে। এতিয়া মই আকৌ মিঠাতেল অকণমান দি দিলোঁ। লগতে মই আজি পিঁয়াজ ব্যৱহাৰ কৰা নাই। আদা, নহৰু, বিশেষকৈ তেজপাত, পাঁচফোৰণ এই গোটেইখিনি দি একেলগে মই এতিয়া মিক্স কৰি ল'ম। নিমখ আৰু হালধি অকণমানহে আচলতে ব্যৱহাৰ কৰা হৈছে। এতিয়া গোটেইখিনি অকণমান মিক্স কৰাৰ পাছত টুকুৰ টুকুৰকৈ মই আলু কাটি লৈছিলোঁ। সেই আলুখিনিও এতিয়া মই দি দিম। গোটেইখিনি একেলগে মই মিক্স কৰি পেলাই অকণমান সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পাছত ভেদাইলতাৰ সেই আঞ্জাখিনি দি দিম। আপোনালোকে বাৰু এনেকৈ ৰান্ধি খায়নে কেতিয়াবা? আৰু সকলোৱে আচলতে বেলেগ বেলেগ পদ্ধতিৰে বনায়। মইনো আজি কেনেকৈ ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া মই ঘৰতে থকা জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি অলপ সৰহকৈ দিব লাগে। এতিয়া মই সেই গোটেইখিনি একেলগে দি দিছোঁ। আৰু জালুকৰ গুড়িটো আচলতে ঘৰুৱা জালুকৰ গুড়ি, ঘৰতে বনোৱা, গতিকে আৰু বহুত ভাল লাগে। যিহেতু অসমীয়া ৰেচিপি, গতিকে অসমীয়া ষ্টাইলতে পূৰা বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া গোটেইখিনি একেলগে মিক্সকৈ ভজা হৈও গৈছে। আঞ্জাখিনি দিওঁতে আৰু বেছি সময় নাথাকে আৰু এয়া সীতা অকণমান থাকি গ'ল। সেই সীতাখিনিও অকণমান চেকি দিছোঁ। আপোনালোকে পিছে সীতাৰ সৈতে বনায় নে সীতাখিনি গুচাই পেলাই আচলতে বনায়? সেই কমেণ্ট ছেকশ্যনত জনাবচোন। মোৰ এয়া গৰম গৰমকৈ ৰেডিও হৈ গ'ল। আৰু কাঠ মাছ বুলি ক'লে সাধাৰণতে বহুত সময় উতলাব লাগে, তেতিয়া আঞ্জাখিনি খাবলৈও ভালো হয়, ঘনো হয়। ৰেচিপিছবিলাক যদি ভাল লাগিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব।